নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে বনাব পৰা অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম সময়ত এই মিঠাইটো ৰেডি কৰি ল'ব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এয়া মই আধা বাতি বগা আটা লৈছোঁ। আপোনালোকে আটা ঠাইত ময়দাও ল'ব পাৰে। বাতিটোৰে আধা বাতি লৈছোঁ। এতিয়া মই এয়া আটাখিনি ল' ফ্লেমত ভাজিম। আপোনালোকে মিডিয়াম বা হাই কৰি নিদিব, তলত লাগি ধৰিব পাৰে। আপোনালোকে ৰঙা আটাও ল'ব পাৰে। ৰঙা আটা ল'লে একো নাই, মিঠাইটো অলপ ৰঙা হ'ব। এইদৰে মই অলপ ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মোৰ আটাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। ল' ফ্লেমত ভাজিব আপোনালোকে, নহ'লে তলত লাগি ধৰিব। এতিয়া মই নমাই ল'ম। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে আটাখিনি নমাই ল'লোঁ। এতিয়া মই আটা মই আধা বাতি লৈছিলোঁ। এয়া মই নাৰিকল লৈছোঁ এবাতি। নাৰিকল আপোনালোকে বেছিকৈ দিব। আটাৰ মই সমান সমান জোখত চেনি দিছোঁ। আটা আধা দিছোঁ, চেনিও মই বাতিটোৰে আধাই দি দিছোঁ। এতিয়া মই মিডিয়াম ফ্লেমত এই দুইখিনি ভাজি ল'ম। নাৰিকল আৰু চেনিখিনি এইদৰে মই মিডিয়াম ফ্লেমত ভাজিম। একেবাৰে কম বস্তুৰে আপোনালোকে পাকঘৰত থকা বস্তুৰে মিঠাইটো বনাব পাৰিব। এতিয়া মই ইয়াতে দি দিম 2 চামুচ এয়া পাউডাৰ গাখীৰ দি দিম। এইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ব লাগিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে এবাৰ বনাই চাব। ইয়াত মই ফ্লেভাৰৰ কাৰণে আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। ইয়াত মই এচামুচ জোখত এয়া ঘি দি দিছোঁ। এয়া দেখিছেনে, প্ৰথমৰ দিয়াতকৈ এয়া দেখিছে ডাঠ হৈ আহিছে। এইদৰে ডাঠ হৈ যেতিয়া আহিব, তেতিয়া আপোনালোকে ভাজি থৈ দিয়া এয়া আটাখিনি দি দিব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। ইয়াতে একেবাৰে সহজতে পাকঘৰত থকা বস্তুৰে এই মিঠাইটো আপোনালোকে বনাব পাৰিব। দিৱালী আহি আছে, আপোনালোকে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, কেৰাহীখনো এইদৰে এৰি দিছে। এতিয়া মই থাল এখন লৈছোঁ। ইয়াতে এয়া মিঠাই মিশ্ৰণখিনি এয়া নমাই ল'লোঁ। ইয়াত মই আৰু আধা চামুচ জোখত এয়া ঘি দি লৈছোঁ। লৈ এইখিনি এবাৰ গোটেইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে এয়া মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। আপোনালোকে গৰম হৈ থাকোঁতে বনাব, ঠাণ্ডা হ'লে কিন্তু টান হৈ পৰিব। হাতত অলপ ঘি সানি ল'ব। লৈ এখন চামুচ লৈছোঁ। লৈ এইদৰে মই অলপ লৈ লৈছোঁ। লৈ এতিয়া মিঠাইৰ শ্বেপ দি যাম। গৰমে গৰমে বনাব, ঠাণ্ডা হ'লে টান হৈ পৰিব। এইদৰে এটা ডিজাইন দিছোঁ চামুচখনেৰে। এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। প্ৰথমতে গোল কৰি ল'ব। লৈ দুইখন হাতেৰে এইদৰে লৈ অলপ হেঁচি দিব। এয়া মই দুটা আপোনালোকক দেখাই দিছোঁ। এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত
পাকঘৰত থকা বস্তুৰে এয়া মিঠাই বনাব পাৰিব। বনাই খাই কেনে পায় আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।